আজি বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা ডাঙৰ ঘোষণা। 1 নম্বৰতে ৰাইজে মিঠাতেল ফ্ৰীতে পাব, চৰ্ত 2026 নিৰ্বাচনত বিজেপিক ভোট দি জয়যুক্ত কৰাব লাগিব। 2 নম্বৰতে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 1 নৱেম্বৰৰ পৰা সুলভ মূল্যত পাব চেনি, দাইল আৰু নিমখ। 3 নম্বৰতে ৰন্ধন গেছৰ বাবে চৰকাৰে দিব ৰাজ সাহায্য, মাত্ৰ তাৰ বাবে জমা দিব লাগিব আবেদন পত্ৰ। আৰু অৰুণোদয় থকা মহিলাসকলে 700 টকাতে পাব 950 টকীয়া চিলিণ্ডাৰ। 4 নম্বৰতে ফেব্ৰুৱাৰী মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব ডাঙৰ উপহাৰ। কি উপহাৰ দিব এতিয়া নকওঁ, ফেব্ৰুৱাৰী মাহতে জানি ল'ব। 5 নম্বৰটো শুনক, অৰুণোদয় সন্দৰ্ভত এতিয়াৰে পৰা পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰিব। এতিয়াৰ পৰা আৰু নেতা কোন আছে আপোনাৰ অঞ্চলৰ নেতাসকলক বিচাৰি ফুৰিব নালাগে। আৰু আপোনাক কোনোবাই নেতা ভাল পায় বেয়া পায় বাদ দিয়ক, ডোন্ট কেয়াৰ, ডাইৰেক্ট অভিযোগ দাখিল কৰিব পাৰিব। আৰু তাৰ বাবে এটা টোল ফ্ৰী নম্বৰ মুকলি কৰিব। এইবাবে সকলো হিতাধিকাৰীকে যিটো বেংক একাউণ্টত অৰুণোদয় লাভ কৰে সেই বেংক একাউণ্টত KYC-টো আপডেট কৰি ৰাখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। লগতে এইটো চাই ল'ব যে অৰুণোদয় ফৰ্ম আৰু বেংকত দিয়া আপোনাৰ মোবাইল নম্বৰটো যাতে এতিয়াও চলি আছে, এক্টিভ হৈ আছে, সেইটো অত্যন্ত প্ৰয়োজনীয়। আৰু এটা ডাঙৰ ঘোষণা, অৰুণোদয় লাভ কৰি থকা অভিভাৱকগৰাকীৰ যদি মৃত্যু হয় তেনেহ'লে তেওঁৰ সেই হিতাধিকাৰীগৰাকীৰ বোৱাৰী বা কন্যা সন্তানে লাভ কৰিব অৰুণোদয় আঁচনি। আজি এইকেইটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনো আহি আছে আৰু কেৱল বিজেপিয়ে নহয়, সকলো দলেই আপোনাৰ ওচৰলৈ এতিয়া প্ৰতিশ্ৰুতিৰ বন্যা লৈ আহিব। কিন্তু ৰাইজে ভাবি চিন্তি বিবেকেৰে সিদ্ধান্ত ল'ব নিশ্চিতভাৱে। আই মাতৃৰ বাবে আঁচনি দিছে, দিয়ক, তাত একো ক'বলগীয়া নাই, বেয়া পাবলগীয়াও নাই। কেৱল আঁচনি লৈ যাতে জাতিটো কৰ্মবিমুখ হৈ নপৰে তাৰ বাবে চৰকাৰ আৰু জনতা দুই পক্ষই ভাবিলে ৰাজ্যখনৰ মংগল হ'ব, সেয়া ভবাটো ভাল।